ওম শান্তি 12 আগষ্ট 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকৰ সেৱাৰ বহুত উৎসাহ উদ্দীপনা থাকিব লাগে। জ্ঞান আৰু যোগ আছে, গতিকে অন্যকো শিকোৱা, সেৱা বৃদ্ধি কৰা। প্ৰশ্ন: সেৱাত উৎসাহ উদ্দীপনা জাগ্ৰত নোহোৱাৰ কাৰণ কি? কোনটো বিঘিনিৰ কাৰণে উৎসাহ উদ্দীপনা নাজাগে? উত্তৰ: সকলোতকৈ ডাঙৰ বিঘিনি হৈছে আসুৰিক দৃষ্টি। এইটো বেমাৰে সেৱাত উৎসাহ উদ্দীপনা জাগৃত হ'ব নিদিয়ে। এইটো বেমাৰে সেৱাত উৎসাহ উদ্দীপনা জাগৃত হ'ব নিদিয়ে। এইটো বহুত গুৰুতৰ বেমাৰ। যদি আসুৰিক দৃষ্টি শীতল হোৱা নাই, গৃহস্থালীত দুয়োটা চকা স্বামী স্ত্ৰী ঠিকে নচলে, তেন্তে গৃহস্থালী বোজা হৈ যায়। তেতিয়া বোজামুক্ত হৈ সেৱাৰ প্ৰতি উৎসাহিত হ'ব নোৱাৰে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. স্মৃতিত থকাৰ গুপ্ত পৰিশ্ৰম কৰিব লাগে। স্মৃতিত মতলীয়া হৈ থাকিলে সেৱা স্বত বাঢ়ি গৈ থাকিব। মন, বচন, কৰ্মত স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰিব লাগে। 2. মুখেৰে জ্ঞানৰহে কথা শুনাব লাগে। কাকো দুখ দিব নালাগে। কোনো ধৰণৰ অকৰ্তব্য কৰিব নালাগে। দেহী অভিমানী হোৱাৰ পৰিশ্ৰম কৰিব লাগে। বৰদান: লোহা সম আত্মাক পাৰস কৰি তোলোতা মাষ্টৰ পাৰসনাথ হোৱা। বিস্তাৰ: তোমালোক সকলো পাৰসনাথ পিতাৰ সন্তান, মাষ্টৰ পাৰসনাথ। সেয়েহে যেনেকুৱাই লোহা সম আত্মা নহওক, তোমালোকৰ সান্নিধ্যত লোহাও পাৰস হৈ যায়। এওঁ লোহা এনেকৈ কেতিয়াও নাভাবিবা। পাৰসৰ কামেই হৈছে লোহাক পাৰস কৰি তোলা। এইটোৱে লক্ষ্য আৰু লক্ষণ সদায় স্মৃতিত ৰাখি প্ৰতিটো সংকল্প, প্ৰতিটো কৰ্ম কৰা। তেতিয়া অনুভৱ হ'ব যে মোৰ আত্মাৰ লাইটৰ কিৰণে অনেক আত্মাক সোণালী কৰি তোলাৰ শক্তি প্ৰদান কৰি আছে। শ্লোগান: প্ৰতিটো কাৰ্য সাহসেৰে কৰা, তেতিয়া সকলোৰে সন্মান প্ৰাপ্ত হ'ব। অব্যক্ত সংকেত: সহযোগী হ'বলৈ হ'লে পৰমাত্মা স্নেহৰ অনুভৱী হোৱা। পৰমাত্মা স্নেহ এই শ্ৰেষ্ঠ ব্ৰাহ্মণ জন্মৰ আধাৰ। এনেকৈ কয়ো যে যদি স্নেহ আছে তেন্তে জগত আছে, প্ৰাণ আছে। যদি স্নেহ নাই তেন্তে প্ৰাণ নাই, জগত নাই। স্নেহ প্ৰাপ্ত হ'ল অৰ্থাৎ জগতখন পালোঁ। জগতৰ লোক এটি টোপালৰ বাবে তৃষ্ণাতুৰ, আৰু তোমালোক সন্তানসকলৰ এই প্ৰভু স্নেহ হৈছে সম্পদ। এই প্ৰভু স্নেহেৰে পালিত হোৱা অৰ্থাৎ ব্ৰাহ্মণ জীৱনত আগবাঢ়ি গৈ থাকা। সেয়েহে সদায় স্নেহৰ সাগৰত লীন হৈ থাকা। ওম শান্তি।